সন্মানীয় গোলাঘাট জিলা মিচিং শিক্ষক সমাজৰ তথা আজি সম্বৰ্ধনা সভাৰ সভাপতি বিভিন্ন বিদ্যালয়ৰ পৰা মহাবিদ্যালয়ৰ পৰা আজি এই পবিত্ৰ ক্ষণত পবিত্ৰ দিনত আমাৰ মাজত উপস্থিত হোৱা সন্মানীয় শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আজি সম্বৰ্ধনা অনুষ্ঠানত আমি আমন্ত্ৰণ কৰি অনা গোলাঘাট জিলাৰ অন্তৰ্গত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ভাল ফলাফল দেখুওৱা অৰ্থাৎ কীৰ্তি ডিষ্টিংশ্যন প্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকল, আজি এই সভাত উপস্থিত থকা সন্মানীয় অভিভাৱকসকল, গোলাঘাট জিলা শিক্ষক সমাজৰ সদস্যসকল, সন্মানীয় অতিথিসকল, জয় জয়তে আপোনালোক সকলোলৈকে গোলাঘাট জিলা শিক্ষক সমাজৰ তৰফৰ পৰা অভিনন্দন আৰু প্ৰণিপাত জ্ঞাপন কৰিছোঁ। আমি গোলাঘাট জিলা শিক্ষক সমাজৰ তৰফৰ পৰা আমি 2025 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছে, সেইসকল কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি এই গৰমৰ বন্ধতে তেওঁলোকক পৰিচয় কৰি দিয়াৰ লগতে তেওঁলোকক অকণমান মৰম চেনেহ আৰু সম্বৰ্ধনা যাচিবৰ কাৰণে আজিৰ সভাখন আমি অনুষ্ঠিত কৰিছোঁ। আমি এতিয়া আহিছোঁ বিশিষ্ট কৃতি ছাত্ৰ ছাত্ৰী সম্বৰ্ধনা। এই সম্বৰ্ধনাত আমাৰ সম্পাদকে হাত ধৰিব। আজিৰ অভিনন্দন অনুষ্ঠানৰ মধ্যমণি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে কৃতকাৰ্যতাৰে উত্তীৰ্ণ হৈছে, তেখেতসকলক আজি আমি সম্বৰ্ধিত কৰিব বিচাৰিছোঁ। মই সম্বৰ্ধনা কাৰ্যসূচীটো আগুৱাই নিব বিচাৰিছোঁ। আমাৰ মাজত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন লাভ কৰা শ্ৰী ৰাজদীপ লুইং উপস্থিত আছে। তেখেতক মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তেখেতে লাভ কৰিছে 527 আউট অফ 600, 87.83 পইণ্টেৰে তেওঁ উত্তীৰ্ণ হৈছে। তেওঁ ওপৰ টেমেৰা কমলামী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পঢ়িছিল। তেখেতক আমি গোলাঘাট জিলা শিক্ষক সমাজৰ পৰা তেখেতৰ শৈক্ষিক জীৱনৰ উত্তৰণৰ কাৰণে প্ৰেৰণা যোগাবৰ কাৰণে আমি অকণমান মৰম যাচিব বিচাৰিছোঁ। মই তেখেতক সম্বৰ্ধিত কৰিবৰ কাৰণে আমাৰ আজিৰ অনুষ্ঠানৰ বিষয়ববীয়া শ্ৰীযুত দীপক কুমাৰ বড়িক মই অনুৰোধ জনাইছোঁ। তেখেতৰ শৈক্ষিক জীৱনৰ উত্তৰণ কামনা কৰিছোঁ। তেওঁলৈ এখনি প্ৰশস্তি পত্ৰ আগবঢ়াইছোঁ, অভিনন্দন পত্ৰ। এইখিনি মই দিব্যচাপ পাঠ কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নমস্কাৰ, মই অভিনন্দন পত্ৰখনি পাঠ কৰি দিবলৈ লৈছোঁ। সদৌ মিচিং শিক্ষক সমাজ গোলাঘাট জিলা সমিতি স্থাপিত 2020, গোলাঘাট অসম পিন 785602, টাং 20/7/2025। প্ৰতি শ্ৰী ৰাজদীপ লুইং আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। তোমাৰ নিষ্ঠা, একাগ্ৰতা আৰু নিয়লস সাধনাই তোমালৈ কঢ়িয়াই অনা কৃতিত্বৰ বাবে তোমাৰ পৰিয়াল, বিদ্যালয় আৰু অঞ্চলৰ লগতে আমিও সমানেই গৌৰৱান্বিত। অধ্যয়নক তপস্যা হিচাপে গ্ৰহণ কৰি 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত তুমি প্ৰথম বিভাগত ডিষ্টিংশ্যনসহ উত্তীৰ্ণ হোৱাত এই অভিনন্দন পত্ৰ প্ৰদান কৰিলোঁ। তোমাৰ আলোক সন্ধানী যাত্ৰা হওক দুৰ্বাৰ আৰু অপ্ৰতিৰোধ্য। অফুৰন্ত শুভকামনাৰে গোলাঘাট জিলা সমিতি হৈ শ্ৰীযুত লক্ষ্যচন্দ্ৰ বড়ি সভাপতি, শ্ৰীযুত পদ্মনাথ বিলি সম্পাদক। ধন্যবাদ। মই
মৃগম মিলিক মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। অনুৰোধ জনাইছোঁ। পৰৱৰ্তী মই মিছ মনিকা পেগুক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এবাৰ মঞ্চলৈ মিছ ৰাজশ্ৰী দৰিঙক সম্বৰ্ধিত কৰিবৰ কাৰণে আমাৰ গোলাঘাট জিলা ডিষ্ট্ৰিক্ট কমিটিৰ সভাপতি শ্ৰী লক্ষ্য পেগুক মই অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা কাৰ্যসূচী আমি ইমানতে সমাপ্তি ঘোষণা কৰিছোঁ। পৰৱৰ্তী সময়ত যদি আমাৰ কোনো ছাত্ৰ ছাত্ৰী অজানিতে ৰৈ গৈছে, আহিলে আমি আকৌ কাৰ্যসূচী আগবঢ়াম। সেইখিনিতে মই এটা কথা কওঁ, সকলো সম্বৰ্ধিত ছাত্ৰ ছাত্ৰীৰ অনাগত ভৱিষ্যত শৈক্ষিক জীৱনৰ উত্তৰোত্তৰ কামনা কৰি আজি আমি অনুষ্ঠান ভাগ পাতিছিলোঁ। আমি ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ তেওঁলোকক আগুৱাই নিবৰ কাৰণে, আমি ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ আমাৰ চিন্তা চৰ্চাৰে সমৃদ্ধ কৰিবৰ কাৰণে। আমি যদি আমাৰ অনুষ্ঠানে কয় আমি আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলৰ মত বিনিময় অকণমান তেওঁলোকৰ মনৰ বতৰা মনৰ কথা জানিবৰ কাৰণে প্ৰয়াস কৰিম। গতিকে সমূহ ছাত্ৰ ছাত্ৰী সাজু থাকিবৰ কাৰণে মই অনুৰোধ জনাই সম্বৰ্ধনা কাৰ্যসূচীখনতে পৰিসমাপ্তি ঘোষণা কৰোঁ। ধন্যবাদ। প্ৰথমতে মই অনুৰোধ জনাম আমাৰ দেৰগাঁও কলেজৰ অধ্যাপক আজি পবিত্ৰ অনুষ্ঠানৰ সভাপতি ডাঙৰীয়া, গোলাঘাট জিলা মিচিং শিক্ষক সমাজৰ সন্মানীয় কৰ্মকৰ্তাসকল, কেন্দ্ৰ সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল, মঞ্চত উপবিষ্ট বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা ইয়াত সমবেত হোৱা সন্মানীয় প্ৰধানসকল, অধ্যক্ষ মহোদয়সকল আৰু ইয়াৰ উপৰিও যোৰহাট মহাবিদ্যালয়ৰ অধ্যাপক ভাতৃপ্ৰতিম তৰুণ লয়িংদেৱ, বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক পাথৰীদেৱ, মিচিং বিভিন্ন অনুষ্ঠানৰ লগত সংযোজিত হৈ থকা সন্মানীয় ব্যক্তিসকল আৰু আমাৰ জনগোষ্ঠীটোৰ ভৱিষ্যতৰ আমি যি সোণালী সোণগুটি বুলি ভাবিছোঁ, এই সোণগুটিসকলক মই প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যিটো অনুষ্ঠান, এই অনুষ্ঠানটোৰ উদ্দেশ্য মহৎ। এই অনুষ্ঠানটোৰ উদ্দেশ্য আৰু লক্ষ্য আপোনালোকে জানিছে, কিন্তু ছাত্ৰ ছাত্ৰীসকলক মই বিশেষভাৱে ক'ব বিচাৰিছোঁ যে মহাবিদ্যালয়ত অধ্যাপন কৰা প্ৰায় 25 বছৰ অতিক্ৰম হৈছে। এই 25 বছৰীয়া অভিজ্ঞতাৰ ভিত্তিত মহাবিদ্যালয়ৰ প্ৰতিটো কামৰ লগত মই জড়িত থাকোঁ। নামভৰ্তিৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণ, কেৰিয়াৰ কাউন্সিলিঙৰ পৰা আৰম্ভ কৰি সকলো দিশৰ লগতে জড়িত থাকোঁ। ছাত্ৰ ছাত্ৰীসকলক মই অনুৰোধ জনাব বিচাৰিছোঁ, নিজৰ মূল শিপাডাল যাতে কেতিয়াও নাপাহৰে। আজি আমি মহাবিদ্যালয় দেখিছোঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা 95-97% নম্বৰ লৈ আহে। 10-12 দিন একেলেঠাৰে সম্বৰ্ধনা জনোৱা হয়, কিন্তু উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰাৰ পিছতেই তেওঁলোকৰ পাৰ্চেণ্টেজ আহি পেলাই 60% পায়। ঠিক তেনেকৈ যদি ডিগ্ৰী কোৰ্চত এডমিশ্যন লাভ কৰে, তেওঁলোকে ডিগ্ৰী কোৰ্চত নামভৰ্তি কৰাৰ পিছত তেওঁলোকৰ পাৰ্চেণ্টেজ হ'ব লাগে 80-90% আগৰ তুলনা চাই, কিন্তু তেওঁলোকৰ পাৰ্চেণ্টেজ 6.6, 6.7, 7.4 তেনেকুৱা হয়। মই কোৱা নাই যে কেৱল মাত্ৰ পাৰ্চেণ্টেজৰ লগতে ছাত্ৰ ছাত্ৰীসকল দৌৰিব লাগে, মই এই কথাটো কোৱা নাই। মূল্যবোধৰ শিক্ষা ছাত্ৰ ছাত্ৰীসকলে লোৱাৰ প্ৰয়োজন আছে। গতিকে মূল্যবোধৰ শিক্ষা লোৱাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক মই এটা কথা জনাই থ'ব বিচাৰিছোঁ যে ছাকচেছ ইজ নট এ এক্সিডেণ্ট অৰ এক্সিডেণ্ট, যে সফলতা কোনো দুৰ্ঘটনা নহয়। কোনো ছাত্ৰ ছাত্ৰীয়ে যদি জীৱনজোৰা প্ৰচেষ্টা অব্যাহত নাৰাখে, কেতিয়াও ভাগ্য বা অন্যান্য সুবিধালৈ কোনো ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল কেতিয়াও দেখুৱাব নোৱাৰে। আমাৰ সন্মানীয় শিক্ষাগুৰুসকল, পিতৃ মাতৃসকল আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল, এই ট্ৰায়েংগল। এতিয়া মই মহাবিদ্যালয়, বিশেষকৈ গোটেইকেইখন মহাবিদ্যালয়ৰ ভিতৰত বোধহয় দেৰগাঁও কমলদুৰা মহাবিদ্যালয় আৰু JDSC মহাবিদ্যালয়তে আটাইতকৈ বেছি মিচিং
সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰে। কিন্তু নামভৰ্তিৰ মই নিজে কনভেনৰ থাকি চেয়াৰমেন থাকি মই দেখিছোঁ যে আটাইতকৈ তেওঁলোকে ছিট পাবৰ কাৰণে আটাইতকৈ যুঁজ বাগৰ কৰি থাকিব লাগে। আমাৰ ছাত্ৰ ছাত্ৰীসকল যদি মেধা হয় তেতিয়া STPৰ কেটেগৰীত কিয় সোমাব লাগে? আনৰিজাৰ্ভ যিটো কেটেগৰী এই কেটেগৰীত সোমাবলৈ যত্ন কৰিব লাগে আৰু তেওঁলোকে পাবলৈ সুবিধা পাব লাগে। যিটো আনৰিজাৰ্ভ কেটেগৰী বুলি কৈছোঁ তাত ST SCৰ কথা নাই, তাত মাইনৰিটিৰ কথা নাই, তাত জেনেৰেলৰ কথা নাই, সকলো ছাত্ৰ ছাত্ৰীয়ে তাত নামভৰ্তি পোৱা সুবিধা ব্যৱস্থা আছে। আৰু ইয়াৰ উপৰিও আজিকালি ABCD 3টা কেটেগৰীত ভাগ কৰিছে, যিটো হায়াৰ ছেকেণ্ডেৰী কোৰ্চৰ ছাত্ৰ ছাত্ৰীসকলে জানিব। ইংলিছ আৰু অসমীয়া কম্পালচৰি কৰা হৈছে, তাৰ ওপৰত পলিটিকেল ছায়েন্স, ইকনমিক্স, হিষ্ট্ৰী তেনেকৈ যিমানবিলাক ছাবজেক্ট আছে সেইটো B কেটেগৰী কৰা হৈছে। C কেটেগৰীটো কেইটামান ছাবজেক্ট দিয়া হৈছে আৰু D কেটেগৰীত এনি অপশ্যন অফ দি স্কিল বেছৰ যিকোনো এটা ছাবজেক্ট তাত ল'ব পাৰে। তাৰ উপৰিও যেতিয়া ডিগ্ৰী পঢ়িবলৈ যায়, ডিগ্ৰী পঢ়িবলৈ যাওঁতে ছাত্ৰ ছাত্ৰীসকলে জানিব লাগিব যে ডিগ্ৰী পঢ়িবলৈ গ'লে আজি আগৰ নিচিনা যদি কেমেষ্ট্ৰি আৰু ফিজিক্সৰ কাৰণে মেজৰ বিচাৰি থাকিব তাত ছাত্ৰ ছাত্ৰীসকলে সুবিধা নাপাব। তাত তেওঁলোকক কোৱা হৈছে যে যিটো ফিজিক্স, মেথছ আৰু কেমেষ্ট্ৰি সেই 3টা যিটো পিয়'ৰ ছায়েন্স, সেই পিয়'ৰ ছায়েন্সত থাকিব, জিঅ'গ্ৰাফিটো বেলেগে থাকিব, ইয়াৰ উপৰিও বটানী আৰু বায়'লজি বেলেগে থাকিব। ঠিক তেনেকৈ হিউমেনিটিছতো লিটাৰেৰী ছেকশ্যনত থাকিব, অসমীয়া, ইংৰাজী, তাৰপিছত সংস্কৃত আৰু ফিলচফি থাকিব। এই হিউমেনিটিছত থাকিব ইকনমিক্স, পলিটিকেল ছায়েন্স আৰু হিষ্ট্ৰী থাকিব আৰু বাকী ছাবজেক্টবিলাক বেলেগে থাকিব। গতিকে যিটো কেটেগৰাইজ কৰিছে সেই কেটেগৰাইজ অনুযায়ী ছাত্ৰ ছাত্ৰীসকলে আচলতে সুবিধা ল'বলৈ যত্ন কৰিব লাগিব। সেইকেইটা কথা সামঞ্জস্য ৰক্ষা কৰি আগবাঢ়িলে এজন ছাত্ৰ ছাত্ৰীৰ উত্তৰণৰ গতি কোনেও ৰুধিব নোৱাৰে, কোনেও বাধা দিব নোৱাৰে আৰু কেতিয়াও ভাবিব নালাগে আমি পিছপৰা অঞ্চলৰ পৰা আহিছোঁ। আৰু শেষত আপোনালোকক ধন্যবাদ জনাইছোঁ। গোলাঘাট জিলা মিটিং শিক্ষক সমাজৰ উদ্যোগত যিটো অনুষ্ঠান আয়োজন কৰা হৈছে, কেন্দ্ৰীয় সমিতিয়ে নিৰ্দেশ দিছে তেনেকুৱা অনুষ্ঠানবিলাক হ'ব লাগে আৰু বেছিকৈ গ্ৰাম্য অঞ্চললৈ যাব লাগে। সকলোকে ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে ইয়ালৈ আমন্ত্ৰণ জনাই যি সন্মান দিলে আৰু ছাত্ৰ ছাত্ৰীসকলৰ উপকাৰৰ অৰ্থে 2 এটা বক্তব্য ৰাখিবলৈ দিয়াৰ কাৰণে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। মাননীয়, আজি গোলাঘাট জিলা মিচিং শিক্ষক সমাজৰ উদ্যোগত আয়োজিত বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ সভাপতি মহোদয়, মোৰ শিক্ষাগুৰু ডক্টৰ ক্ৰিয়েশ্বৰ লয়িং ছাৰ, মঞ্চত উপবিষ্ট শিক্ষাগুৰুসকল, আজি যাক লৈ এই অনুষ্ঠানটো আয়োজন কৰা হৈছে, আজিৰ মধ্যমণি হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকল, অভিভাৱক অভিভাৱিকাসকল আৰু সমবেত ৰাইজ, সভাপতিৰ নিৰ্দেশ মৰ্মে বা আহ্বান মৰ্মে মই চমুকৈ 2টা কথা কৈ সামৰিব খুজিছোঁ। আজি পোনপ্ৰথমবাৰৰ বাবে এনে এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাই ধন্য মানিছোঁ, প্ৰথম কথা। দ্বিতীয় কথা, এই সমাজখনে নিশ্চয় বহুত কাম কৰিবলগীয়া আছে আৰু আমাৰ লয়িং ছাৰে কৈ যাবৰ দৰে আমাৰো কিছু দায়বদ্ধতা আছে। মই ছাত্ৰ ছাত্ৰীসকলক বিশেষ কথা নকওঁ, টেকনিকেল যিখিনি কথা লয়িং ছাৰে ক'লেই 2টামান কথাৰে সামৰিব খুজিছোঁ। প্ৰথম কথা হ'ল শিপাৰ যিটো কথা কৈছে ছাৰে, একেষাৰ কথা ময়ো কওঁ যে আচলতে দেখা যায় আমাৰ প্ৰেক্টিকেল লাইফত আমাৰ যিসকল লোক তেওঁলোক ছাত্ৰ ছাত্ৰীক খুব কৃতি বুলি আমি সম্বৰ্ধনা জনাওঁ আৰু অন্যান্য ধৰণেও মৰম কৰা হয় তেওঁলোকক, কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা গৈ যায় যে অধিকাংশই, সকলোৰে কথা মই কোৱা নাই, অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে এটা সময়ত সমাজখনৰ পৰা পৃথক হয়, তেওঁলোকে সমাজখনৰ প্ৰতি অৱদান শূন্য, মানে জিৰ' কণ্ট্ৰিবিউশ্যন টু দ্য ছ'চাইটি, সেই কথাটো কেতিয়াও হ'ব নালাগে বুলি ভাবোঁ। শেষত সকলোৰে উত্তৰোত্তৰ কামনা কৰিছোঁ, নাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। জয় জয়তে আজিৰ বিশেষ অভিনন্দন অনুষ্ঠানটোৰ সভাপতিৰ আসনখন অলংকৃত কৰি ৰখা মাননীয় সভাপতি মহোদয়, তেখেতৰ সোঁ আৰু বাওঁ দিশে থকা গণ্যমান্য শিক্ষকসকল, পিছফাললৈ থকা মোৰ শিক্ষাগুৰু চিনেশ্বৰ লয়িং ছাৰ আৰু সহপাঠী দুজনকৈ আছে, তৰুণ আৰু ৰবীন, আৰু লগত শিক্ষক সমাজৰ কেইবাজনো ব্যক্তি আছে। আৰু সন্মুখত থকা আজিৰ অনুষ্ঠানটোৰ মুখ্য ব্যক্তি যিসকল মেধা ছাত্ৰ ছাত্ৰী, লগতে থকা আৰু আমন্ত্ৰিত অতিথিসকল, সকলোকে মই আজি অনুষ্ঠানটোত অভিনন্দন জনাই চমুকৈ দুষাৰমান ক'ম।
মানুহজন যেনেকুৱাই নহওক নিজৰ যদি পৰিচয়টো বা নিজৰ প্ৰতি নিজে সচেতন যদি হয় তেতিয়া পৃথিৱীৰ য'তেই থাকক তাতেই তেওঁৰ পৰিচয়টো প্ৰকাশিত হ'ব। আৰু আমি এনেকুৱা এক টুকুৰা সোণ হ'ব লাগে, যি টুকুৰা সোণ সকলোতে জিলিকি উঠা সোণ হ'ব লাগে। গতিকে ইয়াত যিসকল মেধা ছাত্ৰ ছাত্ৰী দেখিছোঁ, তাৰে ভিতৰত মোৰ ঘৰৰ ওচৰৰে দুজনমান আছে, দেখিছোঁ, ভাল লাগিছে। ইমান এই গুখুট অঞ্চলবিলাকৰ পৰা আহি এই অন্ততঃ দেৰগাঁৱৰ নিচিনা জেগা টুকুৰাত আহি সম্বৰ্ধিত হৈছা, তাৰ কাৰণে আন্তৰিক ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে। আৰু স্কুল পাৰ হৈ অহাৰ পিছত কলেজলৈ আহি কি সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, এইখিনি কথা ক্ষীৰেশ্বৰ লৈং ছাৰে কৈছে। তাৰ দ্বিতীয়বাৰ আৰু পুনৰাবৃত্তি কৰাৰ কোনো দৰকাৰ নাই, অতি সুন্দৰকৈ কৈছে। কিমান পাৰ্চেণ্ট এটেণ্ডেঞ্চ থাকিব লাগিব, হাউ টু ছেটিছফাইড ইয়'ৰ টিচাৰ্ছ, এনেকুৱা ধৰণৰ কথাবিলাকক কৈছে। গতিকে সেইখিনিৰ লগত তালমিল মিলাই যদি আগুৱাই গৈ থাকোঁ তেতিয়াহ'লে আমাক কোনেও ৰোধ কৰিব নোৱাৰিব। খুব ভাল কথা আলোচনা হ'ল, কিন্তু মই অলপ বেলেগ ধৰণৰ কথা এটা আলোচনা কৰিম। বিশেষকৈ এই মেধা ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি অসম ইতিহাসৰ বাবে আজিৰ দিনটো কি কাৰণে গুৰুত্ব আছে, কোনোবা মেধা ছাত্ৰ ছাত্ৰীসকলৰ মনত আছে নেকি বাৰু? কোনোবা ক'ব পাৰিবা নেকি? এই 20 জুলাই দিনটোত অসমৰ এজন পণ্ডিততুল্য ব্যক্তি, অসমৰ এজন সাংঘাতিক ভাষাবিদ, যিজন ব্যক্তিয়ে 13টাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় ভাষা ফৰেন লেংগুৱেজ ক'ব পাৰিছিলে। বিদেশী 13টামান ভাষাত তেওঁ কি কৰিছিলে, MA কৰিছিলে। আৰু তাৰ ভিতৰত আছিলে ফৰাচী লেংগুৱেজ আছিলে, জাৰ্মানী আছিলে, তাৰ ভিতৰত আছিলে ৰাছিয়ান লেংগুৱেজ আছিলে, ইটালিয়ান লেংগুৱেজ আছিলে। গতিকে এনে এজন ব্যক্তিৰ আজি দিনটোত জন্ম হৈছিলে। এই ব্যক্তিজন সকলোৰে পৰিচিত, তোমালোকে প্ৰত্যেকেই নাম জানা বা আপোনালোকে ইয়াত বহি থকা সকলোৱে আমি নামটো জানো, কিন্তু জন্মদিনটো কৈ দিয়াৰ কাৰণে আমাৰ হয়তো অসুবিধা এটা সৃষ্টি হৈছে। আজিৰ দিনটোত এই গোলাঘাট জিলাৰ একেবাৰে ওচৰৰে যিখন জিলা আছে পূব দিশত, এইখন হৈছে যোৰহাট জিলা। আৰু এই যোৰহাট জিলাতে সেই ব্যক্তিজনৰ জন্ম হৈছিলে আজিৰ দিনটোত। আৰু সেই ব্যক্তিজন হৈছে কৃষ্ণকান্ত অন্দিগৈ। আৰু সেই অন্দিগৈদেৱে আজিৰ দিনটোত জন্মগ্ৰহণ কৰিছিলে। আৰু তেওঁ কটন কলেজৰ পৰা কেলকাতাত গ'ল। কেলকাতাত গৈ তেওঁ তাত সংস্কৃতত MA কৰিলে। তাৰপিছত তেওঁ গ'ল অক্সফৰ্ড ইউনিভাৰ্চিটি গ'ল। অক্সফৰ্ডত গৈ তেওঁ কি কৰিলে, তাত থাকি এই ইউৰোপৰ প্ৰায়বিলাক লেংগুৱেজত তেওঁ এটাকৈ লেংগুৱেজত 13টা লেংগুৱেজত MA কৰিলে। সাংঘাতিক কথা নহয় জানো? গতিকে সেইজন ভাষাৰ ওজা, ভাষাৰ পণ্ডিত। আৰু সেই ব্যক্তিজনে তেওঁৰ আনুষ্ঠানিক শিক্ষা শেষ কৰি, মই সেইকাৰণে কৈছোঁ এই কথাখিনি মেধা ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যিয়ে মই কৈছোঁ দেই, যে তেওঁ লণ্ডনৰ পৰা বা ইউৰোপৰ পৰা ঘূৰি আহি কি কৰিলে, প্ৰথমবাৰৰ বাবে যি যোৰহাটত অৱস্থিত প্ৰথমখন কলেজ, কি কলেজ বাৰু? কোনোবা হয়তো পঢ়ি থকা ষ্টুডেণ্টো থাকিব পাৰা। যোৰহাটত প্ৰতিষ্ঠা হোৱা প্ৰথমখন ডিগ্ৰী কলেজ, সকলোৱে জানে নামী কলেজ বুলি কৈছে, এইখন হৈছে জগন্নাথ বৰুৱা কলেজ। জগন্নাথ বৰুৱাৰ ইতিহাস যদি চাওঁ আমি, ইতিহাসৰ অনেক কণ্ট্ৰিবিউশ্যন আছে তেওঁৰ। আৰু এই জগন্নাথ বৰুৱাৰ যিখন কলেজ, এই কলেজখনৰ তেওঁ আছিলে প্ৰতিষ্ঠাপক অধ্যক্ষ। আৰু পৰৱৰ্তী সময়ত তেওঁ প্ৰায় 18 বছৰ কাল জগন্নাথ বৰুৱাত অধ্যক্ষতা কৰাৰ পাছত তেওঁ গুৱাহাটী ইউনিভাৰ্চিটি যিখন প্ৰতিষ্ঠা হ'ল 1948-ত। আৰু তাতে তেওঁ কি কৰিলে, প্ৰথমজন ভাইচ চেঞ্চেলৰ হিচাপে অধিষ্ঠিত হ'ল। চ' এইজন ব্যক্তি 1937 চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিলে। কিন্তু তাৰ পিছলৈ বা আগলৈ তেওঁ অনেকবিলাক সন্মানেৰে বিভূষিত হৈছে। উদাহৰণ হিচাপে আমি পদ্মশ্ৰী উপাধি তেওঁ ভাৰত চৰকাৰৰ পৰা পাইছে, পদ্মবিভূষণ উপাধি পাইছে। আৰু সেইবিলাকৰ উপৰিও তেওঁ মৰণোত্তৰ বাবে এটা সন্মান পালে, সাহিত্য অকাডেমি এৱাৰ্ড। পৰৱৰ্তী সময়ত 2006 চনত তেওঁৰ নামত কৃষ্ণকান্ত ষ্টেট অপেন ইউনিভাৰ্চিটি নামৰ এখন ইউনিভাৰ্চিটি অপেন কৰা হৈছে। আৰু তেওঁ এতিয়া যুগজয়ী এজন ব্যক্তি। আৰু মই সেইকাৰণে কৈছোঁ, তেখেতৰ নামটো আজি উপস্থাপন কৰিলোঁ যে আমি ছাত্ৰ হ'লে, মেধা হ'লে আচলতে তেনেকুৱা ধৰণৰ হ'বলৈ চেষ্টা কৰিব লাগে। আচলতে আমি সদায় কি কৰিব লাগে, টু বি এ পাৰফেক্ট ষ্টুডেণ্ট আমি অধ্যয়ন কৰিব লাগিব। আৰু অধ্যয়ন কৰিব লাগিব কেনেকুৱা ধৰণৰ অধ্যয়ন, এইটো ভেলুৰ কথা কৈছে, যিটো আমাৰ মূল্যবোধৰ শিক্ষাৰ কথা লৈং ছাৰে কৈ গৈছে। আৰু লগতে আমি তেনেকুৱা ধৰণে যদি জীৱনটোক আগুৱাই নিব বিচাৰোঁ, তেতিয়াহ'লে কি কৰিব লাগে, এটা কাম সদায় কৰিব লাগে, বায়'গ্ৰাফি পঢ়িব লাগে। আজিৰ সময়ত আমাৰ
ছাত্ৰ ছাত্ৰীসকলৰ মাজতে বা আমাৰ মাজতেই হওক এটা বস্তুৱে বহু সময় ক্ষতি কৰিছে, এইটো হৈছে মোবাইলে ভাল কামতো আমাৰ ইউজ হৈছে আৰু বেয়া কামতো বহুত বেয়া হৈ যোৱাটো সহায় কৰিছে। আৰু ডাঙৰ কথাটো হ'ল যে এই মোবাইলটো এনেকুৱা এটা ডিভাইচ, এই ডিভাইচটোত কি হৈছে গোটেই সমগ্ৰ বিশ্বখন তোমাৰ হাতৰ মুঠিত আছে। গতিকে ইয়াক যদি আমি ভাল কামত ব্যৱহাৰ কৰিবলৈ শিকোঁ তেতিয়াহ'লে সমগ্ৰ বিশ্বখনক প্ৰতি মিনিটে প্ৰতি ছেকেণ্ডত আমি বিশ্বৰ খা খবৰ লৈ থাকিব পাৰোঁ। তো ইমান এটা সুবিধা আৰু সেই সুবিধাখিনিক যদি আমি ধনাত্মক দিশত চিন্তা কৰিলে যথেষ্ট পৰিমাণে ফলপ্ৰসূ হ'ব বুলি মই বিশ্বাস কৰোঁ। আৰু শেষত আজিৰ অনুষ্ঠানটোৰ মুখ্য মেধা ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তোমালোক এনেকুৱা একোটা ধ্ৰুৱতৰা হোৱা যাতে পৃথিৱীৰ জলৈকে যোৱা তাতেই তোমালোকক মানুহে চিনি পায়। এনেকুৱা এটা ভাল অনুষ্ঠান আয়োজন কৰাৰ বাবে খুব ভাল লাগিলে। দুই এষাৰ ক'লোঁ, হয়তো সকলোৰে মনপুত নহ'ব পাৰে। যে নহওক পুনৰবাৰ আন্তৰিক ধন্যবাদ জনাই মোৰ ক'বলগীয়াখিনি ইমানতে সামৰিছোঁ। ধন্যবাদ।